ছাৰ সকলোকে পুংখানুপুংখ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আসাম হিষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ পোৰ্চন 12 ভূঞাসকলৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। ঠিক আছে, এইটো বিশেষকৈ মধ্যযুগীয় অসম মানে মেডিভেল আসামত পৰিব আৰু 12 ভূঞাসকলক আচলতে আমি এতিয়া পঢ়ি চাম। তাতে দুটা ভাগ আছে, বৰ 12 ভূঞা, সৰু 12 ভূঞা, আৰু লাষ্টত মানে দুইখিনি মিলি গৈছিলে, বৰ 12 ভূঞা সৰু 12 ভূঞা মিলি পেলাইহে 12 ভূঞা হৈছিল। ঠিক আছে, তো এতিয়া কেনেকৈ নামবিলাক আহিলে আৰু কিহৰ কাৰণে ভূঞা বুলি কয় সেই বিষয়ে আমি বিশেষকৈ আলোচনা কৰিবলৈ ওলাইছোঁ এতিয়া মেইনলি। ঠিক আছে, তো আমি অলৰেডি ডিছকাছ কৰিছোঁ যে যেতিয়া কামৰূপত পৃথুৱে শাসন কৰিছিল, পৃথু, সন্ধ্যা, তাৰপিছতে সিন্ধুৰায়, সিংহধ্বজ, প্ৰতাপধ্বজ, তাৰপিছতে ইন্দ্ৰনাৰায়ণ আছিলে, ইন্দ্ৰনাৰায়ণক বধ কৰি পেলাই আৰিমত্তৰ ৰজা হয়, জিতাৰী বংশৰ ৰজা। তাৰপিছত খেন বংশই শাসন কৰে। তাৰপিছতেই মানে এই 12 ভূঞাসকলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু দক্ষিণ পাৰে অসমত শাসন কৰিবলৈ লৈছিল। শাসন মানে কি আৰু, তেওঁলোকে মানে কিছুমান জমিদাৰ আছিলে, গতিকে তেওঁলোকে সৰু সৰু কিছুমান পৰ্চনত বেলেগ বেলেগকৈ শাসন কৰিছিলে। ঠিক আছে, তো এতিয়া বিশেষকৈ আমি এইটো এনেকৈ যদি ছিকুৱেঞ্চত চাবলৈ যাওঁ, মানে আমি এই এনেকৈ ছিকুৱেঞ্চত চাব গ'লে ঠিক মানে এই আৰিমত্তৰ ঠিক ওচৰে পাজৰে এই 12 ভূঞাসকলৰ শাসন হয়। ঠিক আছে, তাকে আমি ডিটেইলছত এতিয়া চাবলৈ ওলাইছোঁ। তাৰ আগতে দুটামান পইণ্ট, সৰু সুৰা পইণ্ট কেইটামান কভাৰ কৰিব লৈছোঁ। যেনেকৈ আমি প্ৰথমতে যদি প্ৰি হিষ্ট্ৰী পঢ়োঁ বা এনচিয়েণ্ট হিষ্ট্ৰী যদি পঢ়োঁ অসমৰ, তেতিয়াহ'লে আমি পাম যে মহীৰংগ দানৱেই আছিলে প্ৰথম শাসক। ঠিক আছে, চবেই জানো মহীৰংগ দানৱৰ পাছতেই দানৱ বংশ শেষ হয়, অসুৰ বংশ প্ৰতিষ্ঠা হয়। অসুৰ বংশ কোনে প্ৰতিষ্ঠা কৰিলে? নৰকাসুৰে কৰিলে। নৰকাসুৰৰ পুত্ৰ আছিলে ভগদত্ত। ঠিক আছে, তো এইখিনি হৈ গ'ল বিশেষকৈ প্ৰি হিষ্ট্ৰী। ঠিক আছে, তো এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িলে বিশেষকৈ আমি পাওঁ যে বৰ্মন বংশ, শালস্তম্ভ বংশ, পাল বংশ। ঠিক আছে, আৰু বৰ্মন বংশৰ শ্ৰেষ্ঠ নৃপতি আছিলে ভাস্কৰ বৰ্মন। ঠিক আছে, তো এইখিনি মানে মই তিনিটা পৰ্চনত এনেকৈ ভগাই দিছোঁ: মহীৰংগ দানৱ, নৰকাসুৰ আৰু ভগদত্ত, আৰু এইফালে ভাস্কৰ বৰ্মন। ঠিক আছে, আৰু এওঁলোকৰ পিছতেই মানে ধৰক ক'ব গ'লে বৰ্মন বংশ, শালস্তম্ভ বংশ, পাল বংশৰ পাছতে আমাৰ কামৰূপখন লাহে লাহে অলপমান কামৰূপৰ শাসন ব্যৱস্থাটো অকণমান দুৰ্বল হ'বলৈ আৰম্ভ কৰিলে। আৰু দুৰ্বল যেতিয়া হয় তেতিয়া কি হয়, মানে মেইন শাসন ব্যৱস্থাটো ঢিলা হ'লে অলপ পাৰ্ট হৈ যায় মানে। ঠিক আছে, সেইবিলাক সৰু সুৰা এক্সাম্পল আমি এতিয়াও যদি আমি ভালকৈ মন কৰোঁ, এতিয়াও আমি সেনেকুৱা এক্সাম্পলবিলাক পাম। মানে মূল ভেটিটো মানে বহুত ষ্ট্ৰং হ'ব লাগে, মূল শাসনৰ ভেটিটো। ঠিক আছে, তো এইখিনি সময়ত বিশেষকৈ যিখিনি সময়ত আমি প্ৰি হিষ্ট্ৰী আৰু এনচিয়েণ্ট হিষ্ট্ৰী পঢ়োঁ, এইখিনি সময়ত মানে মূল ভেটিটো বহুত ষ্ট্ৰং আছিলে। সেইকাৰণে পাৰ্টকৈ শাসন ব্যৱস্থাটো নাছিলে মানে। ঠিক আছে, কিন্তু ইয়াৰ পিছতে কি হয়, যিহেতু কামৰূপত যিটো প্ৰাগজ্যোতিষপুৰত যিটো মূল শাসন ব্যৱস্থাটো অলপ ঢিলা হৈছিলে, গতিকে মানে ধৰক কামৰূপত কোচ ৰাজ্য প্ৰতিষ্ঠা হৈছিলে। তাৰপিছত শদিয়াৰ ফালে চুতীয়া বংশ প্ৰতিষ্ঠা হৈছিলে। শিৱসাগৰক বেছ কৰি আহোম বংশ প্ৰতিষ্ঠা হৈছিলে। তাৰপিছতে ডিমাপুৰ, মাইবং আৰু খাচপুৰক মূল লৈ পেলাই কছাৰী বংশ প্ৰতিষ্ঠা হৈছিলে। ঠিক তেনেকৈ নগাঁও, আলিপুখুৰী আৰু দৰঙৰ ফালে 12 ভূঞাসকলে শাসন কৰি আছিলে। মানে বেলেগ বেলেগ পৰ্চনত বেলেগ বেলেগ শাসক, বেলেগ বেলেগ মানে ৰাজ্য, এনেকুৱা নিচিনা গোটেইখিনি মিলি পেলাই কিন্তু অসম। ঠিক আছে, তো এতিয়া কথাটো হ'ল কি, আমি লাষ্ট যিটো আমি ভিডিঅ' চালোঁ কছাৰী কিংডম আলোচনা কৰোঁতে, বীৰ ডি মালিক কেম্প্ৰাই মানে এনেকুৱা এজন যোদ্ধা আছিলে যাৰ বিষয়ে আমি বহুত বেছিকৈ আমি নাজানো। ঠিক আছে, তো এইখিনি বস্তু আমি এনেকৈ যদি আমি চাওঁ, প্ৰত্যেকজনে এখন এৰিয়া ৰিপ্ৰেজেণ্ট কৰা বুলি যদি ভাবি লওঁ আমি, মানে বীৰ চিলাৰাই ৰিপ্ৰেজেণ্ট কৰিছে কোচ বংশক, সতী সাধনীয়ে ৰিপ্ৰেজেণ্ট কৰিছে চুতীয়া বংশক, ইয়াতে লাচিত বৰফুকনে ৰিপ্ৰেজেণ্ট কৰিছে আহোম সাম্ৰাজ্যক, বীৰ ডি মালিক কেম্প্ৰাই ৰিপ্ৰেজেণ্ট কৰিছে কছাৰী সাম্ৰাজ্যক।
ঠিক আছে আমাক মানে যেনেকে আমাক প্ৰশাসনীয় দিশত আমাক আমি শক্তিশালী হ'ব লাগে তাৰ লগতে আমি লিখা মেলা আমাৰ আধ্যাত্মিক দিশতো আমি আগবাঢ়িব লাগে আৰু সেই বস্তুটো ভালকে দায়িত্বভাৰ লৈছিলে ক'ব গ'লে আমাৰ শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে মানে এনেকুৱা নহয় যে এখন ৰাজ্যৰ নাগৰিকসকল মানে অকল যুদ্ধ বিগ্ৰহ এইতে ব্যস্ত হৈ থাকিব লাগে এনেকুৱা নহয় ঠিক আছে তেওঁলোকৰ পঢ়া শুনা তাৰপিছত সংস্কৃতি সভ্যতা তেওঁলোকৰ ৰীতি নীতি সেই পৰম্পৰা সেইবিলাক ক্ষেত্ৰতো মানে আমি চকু কাণ দিব লাগে আৰু আমাৰ অসমীয়া সমাজৰ যিটো মূল সংস্কৃতি সাহিত্যৰ মানে গোটেই ভেটিটো ধৰি ৰাখিছিলে শংকৰদেৱে ঠিক আছে তো আমি এইটো পেজত মানে আমি ক'ব গ'লে ওভাৰঅল মানে গোটেইকেইটা ৰিজন লৈ পেলাই আমাৰ অসমখন সেইখিনি সময়ত কেনেকুৱা আছিলে মানে আফটাৰ দ্য প্ৰি হিষ্ট্ৰী এণ্ড এনচিয়েণ্ট হিষ্ট্ৰী ঠিক আছে তো ইয়াতে আমি 5 জন বীৰ বীৰাংগনা আৰু লগতে আধ্যাত্মিক গুৰু শ্ৰীমন্ত শংকৰদেৱক মই ৰিপ্ৰেজেণ্ট কৰিছোঁ ঠিক আছে তো ইয়াতে আমি এনেকুৱা নহয় যে আৰু নাছিলে ঠিক আছে এইখিনি হ'ল আমাৰ এতিয়া নেক্সট জেনেৰেশ্যনৰ দায়িত্ব আৰু কোন কোন আছিলে এইখিনি আমি বিচাৰিব লাগিব ঠিক আছে আৰু যদি আমি ক'বলৈ যাওঁ যে শ্ৰীমন্ত শংকৰদেৱৰ অৱদান কেনেকুৱা আছিলে আমাৰ অসমীয়া সাহিত্য সভ্যতা সংস্কৃতিত ঠিক আছে তো সেইখিনি অতুলনীয় মানে আমি কেতিয়াও জুখিব নোৱাৰো তেওঁৰ অৱদানখিনি আমি যদি চাওঁ যে বৰগীতৰ পৰা আদি কৰি ভাওনা সত্ৰীয়া নৃত্য তাৰপিছত নামঘৰ গায়ন বায়ন সূত্ৰধাৰ তাৰপিছতে যি তেওঁৰ বৃন্দাবনী বস্ত্ৰ সেইখিনি অতুলনীয় মানে ঠিক আছে আৰু এটা বস্তু আছিলে সেইখিনি সময়ত যিহেতু আমাৰ বহুত ধৰণৰ ট্ৰাইবেল গোষ্ঠী কিছুমান আছিলে আৰু সকলোৰে মানে নিজৰ উপাস্য দেৱতা বেলেগ বেলেগ আছিলে ঠিক আছে এটা বেলেগ এটা দৰ্শনৰ কথা ক'বলৈ ওলাইছিলোঁ ভালকে মন দি শুনিব মানে যেতিয়া আমাৰ ধৰ্মীয় ইমোচনটো বহুত ষ্ট্ৰং হয় আৰু সেই ধৰ্মীয় ইমোচনটো যদি সবৰে যদি বেলেগ বেলেগ হয় সেই ইনডাইৰেক্টলি পাৰ্টিশন কৰা নিচিনা হয় মানুহখিনিৰ মাজত মানে একতাটো আঁতৰাই দিয়ে মানে তো শংকৰদেৱে ভাবিলে যে বস্তুটো কেনেকৈ আঁতৰাব পাৰি যে কছাৰীসকলৰ বেলেগ তিৱাসকলৰ বেলেগ বড়োসকলৰ বেলেগ চুতীয়াসকলৰ বেলেগ ঠিক আছে সেই বস্তুটো আঁতৰাবৰ কাৰণে তেওঁ মানে এটা বেলেগ এটা কনচেপ্ট ল'লে সেইটো হ'ল এক শৰণ নাম ধৰ্ম মানে আমাৰ এক দেও এক সেও এক বিনে নাই কেও সেনেকুৱা এটা ধৰণে আমি যদি আমি এনেকুৱা তাতে আমি দেৱ দেৱীৰ পূজা নকৰি পেলাই আমি এনেকুৱা থাপনা প্ৰতিষ্ঠা কৰি পেলাই যদি আমাৰ নিজৰ ধৰ্মশাস্ত্ৰখন যদি আমি সেৱা কৰোঁ সেই বস্তুটো তেওঁ আনিছিলে আৰু সফল হৈছিলে সেই ক্ষেত্ৰত ক'বলৈ গ'লে আমি এতিয়াও যদি যাওঁ বিভিন্ন জেগাত আমি সেইটো এৰিয়া এনেকুৱা নহওক যে আমাৰ এনেকুৱা নহয় যে অসমৰ বাহিৰতো আনকি নামঘৰ আমি দেখা পাওঁ এতিয়া গতিকে তেওঁ সাংঘাতিকভাৱে মানে ক'ব গ'লে সফল হৈছিলে আৰু গোটেই মানুহখিনিক একতাৰ দোলেৰে বান্ধিব পাৰিছিলে ঠিক আছে সেই বিষয়ে আমি কেতিয়াবা বিশেষকৈ আমি বেলেগকে লিটাৰেচাৰ বা আৰ্ট এণ্ড কালচাৰত আমি ভালকে ডিছকাছ কৰিম ঠিক আছে শংকৰদেৱৰ অৱদানৰ বিষয়ে তো এতিয়া আমি আহিছোঁ বাৰভূঞাসকলৰ মেইন পইণ্টকেইটাৰ ওপৰত ঠিক আছে বাৰভূঞা মধ্যযুগীয় অসম আৰু বংগৰ এছাম শাসনকৰ্তা আৰু জমিদাৰ আছিলে ঠিক আছে এই বাৰভূঞা যিটো ধাৰণা এই বাৰভূঞাটো ক'বলৈ গ'লে অসমৰ বাহিৰেও বংগতো প্ৰচলন আছিলে বাৰভূঞা ঠিক আছে আৰু অকমান ভালকে চাব গ'লে তেওঁলোক উত্তৰ প্ৰদেশ আৰু বিহাৰতো আছিলে কিন্তু তেওঁলোকৰ বস্তুটো অলপ বেলেগ ঠিক আছে কিন্তু অসম আৰু বংগৰ মানে বাৰভূঞাৰ কনচেপ্টটো অলপ সেম হয় যিটো মানে কেনেকুৱা আমি লাহে লাহে গম পাম মানে কি কৰে ৰজাই মানে ব্ৰাহ্মণ আৰু যিখিনি কায়স্থ হয় তেওঁলোকক মানে মাটি দান কৰে ঠিক আছে মাটি দান কৰে তেওঁলোকক মাটি দান কৰিলে মানে কি হয় পিছত তেওঁলোক সেইখিনি জেগাৰ জমিদাৰ হৈ যায় শাসনকৰ্তা হৈ যায় ঠিক আছে চোৱা চিতা কৰাৰ কাৰণে কয় সেইটো ইনডাইৰেক্টলি পিছত গৈ পেলাই শাসনকৰ্তা হৈ যায়গে আৰু মানে বস্তুখিনি তো বাৰভূঞা মানে হৈছে অসম আৰু বংগৰ কিছুমান শাসনকৰ্তা বা জমিদাৰ ঠিক আছে ভূঞাৰ অৰ্থ হৈছে ভূমিৰ অধিকাৰী যিজন ভূমিৰ অধিকাৰী সেইজনে হ'ল ভূঞা এই ভূপতিসকল কোনো বিশেষ জনগোষ্ঠী ধৰ্ম বা জাতিৰ নাছিল তেওঁলোক মানে এটা জনগোষ্ঠীৰ নাছিল বা এটা ধৰ্মৰ নাছিল বা এটা জাতিৰ নাছিল
মিক্স আছিলে মানে ক'ব গ'লে প্ৰথমতে কওঁতেই মই আৰম্ভ কৰিছোঁ যে ব্ৰাহ্মণ আছিলে আৰু কায়স্থ আছিলে ঠিক আছে তো তাৰ লগতেও মানে আৰু কিছুমান আছিলে আমি চাই আছোঁ বাহিৰা শক্তিয়ে আক্ৰমণ কৰিলে তেওঁলোকে সাধাৰণতে একেলগে তাৰ বিৰুদ্ধে যুঁজ কৰিছিল যদি বাহিৰা শক্তি আক্ৰমণ কৰে যুঁজ কৰিব একেলগে মিল হৈ যায় তেতিয়া শান্তিৰ সময়ত সকলোৱে নিজা নিজা সাৰ্বভৌমত্ব বজাই ৰাখিছিল তাৰ মাজতে শক্তিশালী ৰজাৰ আবিৰ্ভাৱ হ'লে তেওঁলোকে অনুগত্য প্ৰকাশ কৰিছিল ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট তেওঁলোকে চকলা নামৰ গাঁৱৰ সমষ্টিত শাসন কৰিছিল এইটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব চকলা খাট বুলিও আমি কিছুমান জেগাৰ নাম শুনা পাওঁ ন চকলা নামৰ গাঁৱৰ সমষ্টিত শাসন কৰিছিল আৰু তেওঁলোকৰ সকলোতকৈ প্ৰতাপীজনে নিজকে ৰজা বুলি আছিল ঠিক আছে এইটো স্লাইডত মেইনলি দুটা পইণ্ট ইম্পৰ্টেণ্ট আমাৰ ভূঞাৰ অৰ্থ হৈছে ভূমিৰ অধিকাৰী লেণ্ডলৰ্ড ঠিক আছে আৰু এইটো হ'ল অসম আৰু বংগৰ এটা প্ৰচলিত শব্দ বাৰভূঞা আৰু তেওঁলোকে চকলা নামৰ গাঁৱৰ সমষ্টিত শাসন কৰিছিল 12 ঠাইত প্ৰখ্যাত হৈ উঠিছিল সেইকাৰণেই তেওঁলোকক বাৰভূঞা বুলি কোৱা যায় 12টা ঠাইত 12 জন লিডাৰে মানে শাসন কৰা নিচিনা হয় বা 12 জন জমিদাৰ আছিলে সেইকাৰণে বাৰভূঞা বুলি কোৱা হয় কিন্তু আন বুৰঞ্জীবিদৰ মতে শাসনকৰ্তাৰ সংখ্যা 12 জনতকৈ বেছি আছিল আৰু 12 শব্দই বহুতো বুজাইছিল মানে আন বুৰঞ্জীবিদৰ মতে 12 মানে এই 12টোৱে মানে 12 সংখ্যাটো বুজোৱা নাই 12 মানে বহু বুজাইছে যেনেকৈ বাৰে চহৰীয়া ভাওনা মানে বহুত কিখন চহৰৰ মিলি পেলাই একেলগে পাতা ভাওনা বাৰে চহৰীয়া ভাওনা বাৰে গয়া ভাওনা 12 মানে বহুত ধৰণৰ গাঁও মিলি পেলাই পাতা ভাওনা বাৰে গয়া ভাওনা বাৰে চহৰীয়া ভাওনা আৰু এটা বাৰে ভূঞা মানে বস্তুটো পিছত 12 হৈ গ'ল মানে হেনেকা বুজাইছে ঠিক আছে তো এতিয়া কোনটো সঠিক ক'ব নোৱাৰি এতিয়া এটা পইণ্টত কৈছে যে 12খন ঠাইত 12 জন লিডাৰে শাসন কৰিছিল বা 12 জন জমিদাৰ আছিল সেইকাৰণে 12 ভূঞা বুলি কয় আৰু কোনো বুৰঞ্জীবিদে কয় যে বহুত কিজন শাসকে বা বহুত কিজন জমিদাৰে শাসন কৰিছিল সেইকাৰণে মানে 12 ভূঞা ঠিক আছে গতিকে 12 ভূঞা বুলিলে তেওঁলোকৰ এটা বিশেষ গোটক বুজায় ঠিক আছে এই গোটটো 12 জনো হ'ব পাৰে বা বেছিও হ'ব পাৰে ঠিক আছে মানে কনক্লুজন লাইনটো মানে এইটোহে হ'ব 12 ভূঞা বুলিলে তেওঁলোকৰ বিশেষ গোট এটাক বুজায় ঠিক আছে বৰ্তমানৰ অসম উত্তৰ-বংগ আৰু বাংলাদেশৰো সৰহভাগৰে গঠিত কামৰূপ ৰাজ্যৰ ভাঙোনৰ সময়ছোৱাত 12 ভূঞাৰ উৎপত্তি হৈছিল মই যে আৰম্ভণিতে এটা পইণ্ট ক'লো যেতিয়া শক্তিশালী ভেটি থাকে শাসনৰ তেতিয়া মানে পাৰ্টিশন নহয় ভাগ নহয় ঠিক আছে যেতিয়া শাসনৰ ভেটিটো দুৰ্বল হয় তেতিয়া ভাগ হয় ঠিক আছে তো প্ৰথমতে কেনেকুৱা আছিল অসমখনৰ মেইন এতিয়া থকা অসমখন আছিলে লগতে উত্তৰ বংগৰ এটা পোৰশন আছিলে পিছত বাংলাদেশৰো বহুতখিনি অংশ আমাৰ গোটেইখিনি মিলি পেলাই কামৰূপ আছিলে আমাৰ আগতে ঠিক আছে কিন্তু যেতিয়া লাহে লাহে মেইন শাসনটো দুৰ্বল হ'ল লাহে লাহে পাৰ্টিশন হ'বলৈ গ'ল বাংলাদেশৰ এৰিয়াখিনি লাহে লাহে বেলেগ হ'ল উত্তৰ বংগ এৰিয়াটো আমাৰ পৰা লাহে লাহে আঁতৰি গ'ল ঠিক আছে তো সেইখিনি সময়তে যিখিনি সময়ত মানে এই সৰুকে দুৰ্বল হৈছে পাৰ্টিশন হৈছে সেইখিনি সময়তে 12 ভূঞাৰ উৎপত্তি হৈছিল ঠিক আছে মানে 12 ভূঞা কেনেবাকে আমাৰ অসমলৈ আহিছিল অসমত 12 ভূঞাসকলে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে কছাৰী ৰাজ্যৰ পশ্চিম ফালে আৰু উত্তৰ পাৰে চুতীয়া ৰাজ্যৰ পশ্চিমৰ অঞ্চল অধিকাৰ কৰিছিল মানে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে কছাৰী ৰাজ্যৰ আছিলে লেফ্টৰ ফালে আৰু চুতীয়াসকলৰ লেফ্টৰ উত্তৰ পাৰে ঠিক আছে ব্ৰহ্মপুত্ৰ নদীখনৰ মানে উত্তৰ পাৰে চুতীয়াসকলৰ ওচৰত আৰু ব্ৰহ্মপুত্ৰ নদীখনৰ দক্ষিণ পাৰে মানে কছাৰীসকলৰ ওচৰতে 12 ভূঞাসকলে শাসন কৰি আছিল এই অঞ্চলখিনি বিশেষকৈ পৰে মানে নগাঁও দৰং আৰু শোণিতপুৰ বৰ্তমানৰ মানে নগাঁও দৰং শোণিতপুৰ জিলাখিনিত পৰে বংগৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰ ধৰিছিল আৰু 1498 চনৰ পাছত আলাউদ্দিন হুছেইন শাহৰ প্ৰশাসনৰ বাকী ৰোৱা অংশক পৰাস্ত কৰিছিল এই যে খেন বংশ আছিলে খেন বংশৰ লাষ্টৰ ৰুলাৰজনক যে হুছেইন শাহে পৰাস্ত কৰি পেলাই তেওঁলোকে হুছেইন শাহৰ পুত্ৰ দানিয়েলক
হাজোৰ শাসনকৰ্তা পাতি পেলাই গুচি গৈছিল তো এই দানিয়েলক বধ কৰিছিলে কিন্তু 12 ভূঞাসকলে তো এই পইণ্টটো কৈছে মানে বংগৰ আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে তেওঁলোকে অস্ত্ৰ ধৰিছিল আৰু 1498 চনৰ পাছত আলাউদ্দিন হুছেইন শাহৰ প্ৰশাসনৰ মানে তেওঁৰ পুত্ৰ দানিয়েলক এই ভূঞাসকলে বধ কৰিছিল ঠিক আছে তো ইয়াতে মই এই পইণ্ট কিটা অকমান আগত যে ক'লো যে বাৰে চহৰীয়া ভাওনা ক'ত হয় জামুগুৰিত বাৰে গয়া ভাওনা ক'ত হয় কামপুৰ আৰু নগাঁৱত হয় হাজাৰী ভাওনা এটা হয় কলিয়াবৰত হয় ঠিক আছে তো ইয়াতে এই কিটা দিয়াৰ অৰ্থটো হ'ল যে এই বাৰে বুলি শব্দটো কয় যে এই বাৰে বুলি ক'লে মানে 12 সংখ্যাটো নুবুজায় বহু চহৰীয়া ভাওনা বহু কিখন গাঁও মিলি পেলাই পতা ভাওনা বুজাইছে ঠিক আছে তো এইটো এইকিটাও পৰীক্ষা ফালৰ পৰা ইম্পৰ্টেন্ট হ'ব পাৰে সুধিব পাৰে হাজাৰী ভাওনা ক'ত পাতে বাৰে চহৰীয়া ভাওনা ক'ত পাতে জামুগুৰিত পাতে ঠিক আছে এতিয়া আমি অকমান এটা বেলেগ ফালে চাওঁ যে বেংগলৰনো 12 ভূঞাসকল কেনেকুৱা আছিল ঠিক আছে তো বেংগলৰ 12 ভূঞাসকলৰ এজন আছিলে ঈশা খান ঠিক আছে ঈশা খান was a Muslim Rajput zamindar who was one of the 12 Bhuiyas 12 landlords and a zamindar of the Hizirpur in the 16th century Bengal ঠিক আছে কিন্তু তাতেও কিন্তু হেতু 12 জন ল্যান্ডলর্ড বুলিয়ে কোৱা হৈছে কিন্তু দেই বস্তুটো গটিকে একদম যত প্ৰা সম্ভৱ বস্তুটো উৎপত্তি হৈছিল হেতু লাগিলে মানে উত্তৰ প্ৰদেশে হওক বিহাৰে হওক বেংগলে হওক বা অসমতো বাৰু দেৰিকে আহিছে তো যৰ প্ৰা অৰিজিন হৈছে তাতে মানে হয়তো এই বস্তুটো উলাব মানে এক্স্যাক্টলি যে 12 জন ল্যান্ডলর্ড হয় নাই বহুত কিজন ল্যান্ডলর্ডৰ মানে গ্ৰুপ হয় ঠিক আছে Throughout his reign, he resisted the Mughal Empire invasion. মানে তেওঁৰ যিমান দিৰ শাসন আছিলে তেতিয়ালৈকে তেওঁ মানে মুঘল ইনভেজনক তেওঁ পুৰা ৰেজিষ্ট কৰি আছিলে মানে প্ৰতিহত কৰি আছিল ঠিক আছে মুঘলক আহিব দিয়া নাছিলে বেংগলত মানে ক'ব গলে It was only after his death that the region fell totally under Mughal control. যেতিয়া ঈশা খান এইজন 12 ভূঞা ঈশা খানৰ যেতিয়া মৃত্যু হ'ল তাৰ পাছতহে বেংগলত মানে মুঘল সকল আহিবলৈ সাহ পালে ঠিক আছে তো এই পইণ্টটো এই স্লাইডখন দিয়াৰ এটা অৰ্থ হ'ল যেনেকে ঈশা খানে বেংগলত মুঘলক মানে প্ৰতিহত কৰিছিল ঠিক তেনেকে অসমতো কিন্তু 12 ভূঞা সকলে মানে বিদেশী যদি কোনোবাই আক্ৰমণ কৰিবলৈ আহে তেতিয়া হলে কিন্তু হয়তো আহোমৰ লগতে হওক কোচ সকলৰ লগতে হওক মানে সবৰ লগত মিলি পেলাই কিন্তু বিদেশী লগত মানে যুদ্ধ কৰায় ঠিক আছে তো মানে 12 ভূঞা সকল মানে ভাল যোদ্ধা আছিল পৰাক্ৰমী যোদ্ধা আছিল আৰু যেটা বিপদৰ সময়ত আমাৰ তেওঁলোকৰ মাজত মিল হৈ গৈছিল নিজৰ ৰিজনাল যিবিলাক লিডাৰ আছিল গুটিবিলাক মিলি পেলাই তেওঁলোকে যুদ্ধ কৰিছিল তো এতিয়া আমি অলপমান লিখা পইণ্ট কেইটামান চাওঁ তো আমি যেতিয়া কোচ কমতা কিংডম পঢ়িছো কমতা কিংডম পঢ়োতে আমি পাওঁ যে এইখিনি পইণ্ট লোৱা হৈছে গুৰুচৰিত আৰু শংকৰ চৰিতৰ পৰা ঠিক আছে অলপ কাহিনী আকাৰে শুনিলে বস্তুটো ভাল হ'ব মনৰ পৰা পৰীক্ষাৰ ভাৱটো দূৰ কৰি পেলাই একদম আৰামছে মানে সাধু নিচিনা শুনিলে ভাল লাগিব পঢ়িবলৈ কামৰূপ কমতা ঠিক আছে কামৰূপত তেতিয়া হলে আমি যদি ভালকে চাওঁ পিঠুৱে শাসন কৰিছিল হয় বক্তিয়াৰ খিলজিক যে হৰুৱাইছিলে পিঠুৰ পিছত সন্ধ্যাৰ পিছত সিংহধ্বজ প্ৰতাপধ্বজ হয় এই প্ৰতাপধ্বজৰ মানে পুত্ৰ আছিলে দুৰ্লভ নাৰায়ণ ঠিক আছে আৰু ভতিজা আছিলে ধৰ্মনাৰায়ণ ঠিক আছে তো এতিয়া কি হয় এই দুৰ্লভ নাৰায়ণ মানে অলপমান কম বয়সীয়া থাকোতে প্ৰতাপধ্বজ ঢুকাই থাকিলে হপকে ঠিক আছে তো তাৰ সুবিধা ললে ভতিজাকে ধৰ্মনাৰায়ণে তো ধৰ্মনাৰায়ণে কি কৰিলে ৰাজ্যৰ এটা সৰু কোন এটা দুৰ্লভ নাৰায়ণক দি পেলাই বেছিভাগ পৰ্যন ধৰ্মনাৰায়ণে লৈ থলে আৰু নিজক গৌৰীশ্বৰ বুলি ঘোষণা কৰিলে আৰু মানে পৰিয়ালৰ ভাতৃজনক কমতেশ্বৰ বুলি ঘোষণা কৰিলে ঠিক আছে তো এই দুৰ্লভ নাৰায়ণ কিন্তু নামটো আমাৰ পৰীক্ষা ফালৰ পৰা বহুত ইম্পৰ্টেন্ট কিন্তু দেই কাৰণ দুৰ্লভ নাৰায়ণৰ দিনতে আছিলে হেম সৰস্বতী আছিলে হৰিহৰ বিপ্ৰ আছিলে ঠিক আছে তো মানে আমাৰ
অসমৰ যিটো সাহিত্যৰ যিটো ভেটি কোৱা হয় অসমৰ যিটো সাহিত্যৰ ভেটি একদম আৰম্ভ কৰিছিলে দুৰ্লভ নাৰায়ণে ঠিক আছে তো এইটো আমাৰ মানে বহুত ইম্পৰ্টেন্ট পইণ্ট দুৰ্লভ নাৰায়ণ ঠিক আছে এতিয়া এই যে এইখিনি শাসন কৰিছে দুৰ্লভ নাৰায়ণে কমতেশ্বৰ শাসন কৰিছে দুৰ্লভ নাৰায়ণ আৰু গৌড় শাসন কৰিছে ধৰ্মনাৰায়ণ ঠিক আছে এতিয়া এইখিনি সময়তে এই কনৌজ মানে হৈছে ইউপি উত্তৰ প্ৰদেশ ঠিক আছে কনৌজত মানে আফগানিস্তানৰ সুলতানৰ আক্ৰমণ হয় ঠিক আছে উত্তৰ প্ৰদেশত যেহেতু আফগানিস্তানৰ সুলতানে আক্ৰমণ কৰিছে গতিকে কনৌজৰ বহুত লোক মানে হয়তো মানে গৌড়লৈ পলাইছে বা গুচি গৈছে মানে সাধাৰণতে যুদ্ধ হলে এনেকুৱা হয় হা বস্তুখিনি মানে কি মানুহখিনি সজেলি ভাইজেলি হৈ যায় য'তে ত'তে গুচি যায় আৰু ভয়তে মানে তো কনৌজৰ পৰা কিঘৰমান মানে ব্ৰাহ্মণ আৰু কায়স্থ লোক গৌড়লৈ গুচি গৈছিলে ঠিক আছে গৌড়ত কোন আছিলে শাসক ধৰ্মনাৰায়ণ ঠিক আছে এই ধৰ্মনাৰায়ণে সেই কেইঘৰমান কায়স্থ আৰু ব্ৰাহ্মণ পৰিয়ালক আকৌ মানে বন্ধুত্বৰ খাতিৰত বা এটা সন্ধিৰ খাতিৰত এই দুৰ্লভ নাৰায়ণৰ ৰাজসভালৈ পঠাই দিছিল ঠিক আছে কাক পঠাইছিলে এতিয়া আমি চাওঁ কনৌজৰ পৰা আহিলে 12 ঘৰ কায়স্থ আৰু 7 ঘৰ বামুণ ঠিক আছে ব্ৰাহ্মণ 7 ঘৰ আৰু 12 ঘৰ কায়স্থৰ লোক কনৌজৰ পৰা মানে গৌড়লৈ আহি গ'ল ঠিক আছে কনৌজ হৈ গ'ল উত্তৰ প্ৰদেশ আৰু গৌড় হৈ গ'ল নৰ্থ বেংগল ঠিক আছে তো এই 12 ঘৰ কায়স্থ ঠিক আছে 12 ঘৰ কায়স্থ ভূঞা এই কায়স্থ কেইজনে ভূঞা কিন্তু দেই আৰু এই 7 ঘৰ বামুণৰ ভিতৰত 2 ঘৰ কনৌজীয়া ব্ৰাহ্মণ এই ধৰ্মনাৰায়ণে দুৰ্লভ নাৰায়ণক মানে সন্ধিৰ সূত্ৰে পঠালে ঠিক আছে আৰু এই তেওঁলোকৰ এজন লিডাৰ আছিলে নামটো হ'ল চণ্ডীবৰ ভূঞা ঠিক আছে এই চণ্ডীবৰ প্ৰমুখ্যে 12 ঘৰ কায়স্থ ভূঞা আৰু 2 ঘৰ কনৌজীয়া ব্ৰাহ্মণ ধৰ্মনাৰায়ণ গৌড়ৰ ৰজা ধৰ্মনাৰায়ণে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণলৈ পঠাই দিলে ঠিক আছে মানে ক'ব গ'লে এইটোৱে কথা যে প্ৰথম কেনেকে মানে এই কনৌজীয়া ভূঞাসকল কেনেকে অসমলৈ এন্ট্ৰি কৰিলে এই ধৰ্মনাৰায়ণ গৌড়ৰ ৰজা ধৰ্মনাৰায়ণে মানে দুৰ্লভ নাৰায়ণৰ ৰাজসভালৈ পঠাই দিছিলে কেইজন মানুহ ঠিক আছে 12 ঘৰ কায়স্থ আৰু 2 ঘৰ ব্ৰাহ্মণ পৰিয়াল দুৰ্লভ নাৰায়ণৰ ৰাজসভালৈ পঠাই দিছিল ঠিক আছে এতিয়া কথাটো হ'ল সেয়েহে এতিয়া কথাটো হ'ল যে কায়স্থ আৰু ব্ৰাহ্মণ কৈছো হা এতিয়া ব্ৰাহ্মণ আমি জানো যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ আমি চাৰিটা হেৰি কথা জানো আমি সাধাৰণতে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ কিন্তু কায়স্থটো তাতে নাই কিন্তু দেই কায়স্থটো কি হয় মই যিমান দূৰ পাইছো ইনফৰমেশন খিনি কায়স্থ মানে এনেকুৱা হয় যোনে আগতে ক্ষত্ৰিয় আছিলে ঠিক আছে যোনে আগতে ক্ষত্ৰিয় আছিলে কিন্তু লাহে লাহে মানে এতিয়া পঢ়া শুনাৰ ফালে আহি গৈছে লিখা মেলা পঢ়া শুনাৰ ফালে আহি গৈছে তেওঁলোকক কায়স্থ বুলি কোৱা হয় ঠিক আছে তো উচ্চ খাপৰ ক্ষুদ্ৰ বুলিও কোৱা হয় বা মানে আগতে যোন ক্ষত্ৰিয় আছিলে কিন্তু এতিয়া লাহে লাহে মানে পঢ়া শুনাৰ ফালে বা চৰ্চাৰ ফালে মানে শিক্ষা চৰ্চাৰ ফালে আহি গৈছে সেইজনক কায়স্থ বুলি কোৱা হয় ঠিক আছে তো এই ভূঞা শ্ৰেণীটোৰ ভিতৰত কায়স্থ কেইঘৰমান থাকিলে আৰু ব্ৰাহ্মণ কেইঘৰমান থাকিলে হয় সেই সময়ত ব্ৰাহ্মণ আৰু কায়স্থ আদি লোকসকলকেই বিস্তীৰ্ণ একোটা অঞ্চল ৰজাৰ পৰা দান হিচাপে দিয়া হৈছিল ঠিক আছে মানে জেগাখিনিৰ উন্নতিৰ কাৰণে মানুহখিনিৰ পঢ়া শুনাৰ কাৰণে মানুহখিনিৰ চিন্তা ভাৱনা উন্নতিৰ কাৰণে মানে কি কৰে ৰজাসকলে ব্ৰাহ্মণসকলক মানে মাটি দান কৰে ঠিক আছে যাতে তেওঁলোকে এটা ভাল চিন্তা ব্যৱহাৰ কৰে সমাজত তো সেই সময়ত মানে ব্ৰাহ্মণ আৰু কায়স্থ আদি লোকসকলকে ৰজাই মাটি দান কৰিছিল
এতিয়া এটা আমি আগতে পাইছো যে ভূঞাটো এটা জাতি নহয় এটা ধৰ্ম নহয় ঠিক আছে কিন্তু এটা শ্ৰেণী হয় কিন্তু হা এই শ্ৰেণীটো কেনেকুৱা হয় তেওঁলোকৰ মাজত আছিলে কনৌজীয়া কায়স্থ আৰু ব্ৰাহ্মণ লোকসকল এটো বাৰু আমি গম পালো কায়স্থ আছে আৰু ব্ৰাহ্মণ আছে তাৰ উপৰি কোন আছে জনজাতীয় কৰতলীয়া ৰজাসকল যিবিলাক মেইন ৰজাৰ আন্ডাৰত যিকিজন কৰতলীয়া ৰজা আছে যোনে মানে মাহে মাহে বা বছৰে বছৰে কৰ দিবলগীয়া হয় সেই কৰতলীয়া ৰজাসকল আছে তাৰপৰি পূৰ্বৰ শাসন ব্যৱস্থাৰ উচ্চ স্থানৰ বিষয়া আছে ঠিক আছে মানে আগৰ এতিয়া মানে ভাষাত ক'ব গ'লে এক্স সাৰ্ভিসমেন মানে যোনে ধৰা আগতে ইণ্ডিয়ান আৰ্মিত কৰিছে ইণ্ডিয়ান নেভিত কৰিছে বা ইণ্ডিয়ান এয়াৰফৰ্চত কৰিছে এনেকুৱা যদি মানুহ ৰাখো আমি সেইটোৱে কৈছে পূৰ্ব শাসন ব্যৱস্থাৰ উচ্চ স্থানৰ বিষয়াসকলক মানে এই ভূঞা শ্ৰেণীটোত ৰখা হৈছে সেইকাৰণে তেওঁলোক ষ্ট্ৰং আছিলে ক'ব গ'লে কাৰণ এক্সপেৰিয়েন্স মানুহ ৰাখিছে ইমানখিনি মানুহ তেওঁলোকে নিজৰ অধীনত যথেষ্ট পৰিমাণৰ খেতি কৰা মাটি কাম কৰা মানুহ সৈন্য আৰু এটা টনকিয়াল অৰ্থনীতি থকা বাবেই এই লোকসকলে কেন্দ্ৰীয় ৰাজশক্তিৰ দুৰ্বলতাৰ সুবিধা লৈ স্বাধীনভাৱে নিজ নিজ এলেকাবোৰ শাসন কৰিবলৈ পাৰিছিল ঠিক আছে গোটেইখিনি আছে তেওঁলোকৰ গতিকে তেওঁলোকে ইন্ডিপেন্ডেন্ট মাজে মাজে ইন্ডিপেন্ডেন্ট ঘোষণা কৰি দিছিলে মানে মই ইন্ডিপেন্ডেন্ট ৰজা মই কাৰো তলতীয়া নহয় ঠিক আছে তেওঁলোকে গিৰি লিখিছিলে খা লিখিছিলে দলৈ লিখিছিলে ৰায় লিখিছিলে ঠিক আছে আদি বিভিন্ন উপাধি ললেও সাধাৰণতে তেওঁলোকক কিন্তু ভূঞা বুলিয়ে কোৱা হৈছিল ঠিক আছে এতিয়া শংকৰদেৱৰ এতিয়া আনটা নাম ডেকাগিৰি আছিলে ঠিক আছে তো এই গিৰি শব্দটো মানে এইটো পুৰা ভূঞা শব্দ ক'ব গ'লে ঠিক আছে যদি আমি জেগাৰ নামো যদি আমি অলপমান পাওঁ অসমত তেতিয়া হলে হেতু চাগে অলপ হলেও মানে ভূঞা সকলৰ কিবা এটা নহয় কিবা এটা ইনফ্লুয়েন্স আছে বুলি ভাবিব পৰা যায় ঠিক আছে তো এতিয়া আমি গম পালো যে কেইঘৰমান কনৌজীয়া কায়স্থ আৰু কেইজনমান কনৌজীয়া ব্ৰাহ্মণ পৰিয়াল আমাৰ গৌৰেশ্বৰ ধৰ্মনাৰায়ণে আমাৰ কমতেশ্বৰ দুৰ্লভ নাৰায়ণৰ ৰাজসভালৈ পঠালে ঠিক আছে তো সেই কনৌজীয়া যিটো গ্ৰুপ আছিলে কায়স্থ আৰু ব্ৰাহ্মণ লোকৰ যিটো গ্ৰুপ আছিলে সেই গ্ৰুপটোৰ এজন লিডাৰ আছিলে চণ্ডীবৰ এই চণ্ডীবৰ ঠিক আছে এই চণ্ডীবৰ আকৌ পুত্ৰ হয় লণ্ডাদেৱৰ ঠিক আছে লণ্ডাদেৱ হৈ গ'ল কনৌজৰ এজন জমিদাৰ বা মাটিগিৰি ঠিক আছে তো মানে তেওঁলোকৰ মানে পৰিয়ালৰ মূল ঘাই শিপা মানে হৈছে একদম ইউপি উত্তৰ প্ৰদেশত ঠিক আছে তো তেওঁলোকৰে বংশধৰৰ চণ্ডীবৰ মানে প্ৰথমতে ইউপিৰ পৰা আহিলে নৰ্থ বেংগল আৰু নৰ্থ বেংগলৰ পৰা আহি গ'ল অসম ঠিক আছে তো পিছত হৈ গ'ল দুৰ্লভ নাৰায়ণৰ ৰজাৰ দিনৰ জমিদাৰ তো চণ্ডীবৰৰ পুত্ৰ আছিলে ৰাজধৰৰ পুত্ৰ আছিলে সূৰ্যবৰ এই সূৰ্যবৰৰ পুত্ৰ হ'ল কুসুম্বৰ ভূঞা আৰু কুসুম্বৰ ভূঞাৰ পুত্ৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে তো এনেকেই মানে শ্ৰীমন্ত শংকৰদেৱৰ পৰিয়ালটো আমাৰ অসমলৈ আহিছিল ঠিক আছে কমতাপুৰৰ ভূঞাসকলৰ ভিতৰত চণ্ডীবৰ সকলোতকৈ চতুৰ আছিল কাৰণে তেওঁ কমতেশ্বৰ দুৰ্লভ নাৰায়ণে শিৰোমণি ভূঞাত খিতাপ দি কমতাপুৰৰ পূৰ্বাঞ্চলৰ শাসনকৰ্তা পাতিল ঠিক আছে যিমান কিজন লোক আহিছিল তেওঁলোকৰ ভিতৰত এই চণ্ডীবৰ বহুত বুদ্ধিয়ক আছিলে আৰু চতুৰ আছিলে ঠিক আছে গতিকে দুৰ্লভ নাৰায়ণে তেওঁক এটা টাইটেল দিলে শিৰোমণি ভূঞা ঠিক আছে শিৰোমণি মানে লিডাৰ নিচিনা ঠিক আছে শিৰোমণি ভূঞা খিতাপ দি পেলাই কমতাপুৰৰ পূৰ্বাঞ্চলৰ শাসনকৰ্তা পাতিলে ঠিক আছে আৰু তেওঁলোকে প্ৰথমতে আছিলে ভূটানৰ সীমাৰ লেঙেমাগুৰি ঠিক আছে তাত মানে কি হয় ভূটানীসকলে বাৰে বাৰে এটেক কৰি থাকে দিগদাৰ কৰি থাকে লেঙেমাগুৰিৰ পৰা ৰৌতালৈ আহিলে ৰৌতাও অকমান ভূটান বৰ্ডাৰে হয় গতিকে আকৌ ৰৌতাৰ পৰাও তেওঁলোকে পিছত নগাঁৱৰ আলিপুখুৰীলৈ গুচি গ'ল ঠিক আছে তো আমি জানো যে সকলোৱে শংকৰদেৱৰ জন্ম ক'ত হৈছিলে বৰদোৱাৰ আলিপুখুৰী নামে ঠাইতে জন্ম হৈছিলে শংকৰদেৱ ঠিক আছে তো এইখিনি জেগালৈ তেওঁলোকে ডাইৰেক্ট অহা নাছিলে প্ৰথমতে লেঙেমাগুৰিত আছিলে পিছত ৰৌতাত আছিলে ৰৌতাৰ পৰাহে আলিপুখুৰীলৈ আহিছিলে তেওঁলোকে মানে শংকৰদেৱৰ পৰিয়ালটো ঠিক আছে
তো এতিয়া আমি আকৌ অকমান চাওঁ যে কমতা কামৰূপ কমতাত পৃথুৱে শাসন কৰিলে, সন্ধ্যাই শাসন কৰিলে, প্ৰতাপধ্বজে শাসন কৰিলে। প্ৰতাপধ্বজৰ পুত্ৰ আছিলে দুৰ্লভ নাৰায়ণ, ভতিজা আছিলে ধৰ্মনাৰায়ণ। ধৰ্মনাৰায়ণে কেইঘৰমান কায়স্থ আৰু ব্ৰাহ্মী লোক দুৰ্লভ নাৰায়ণৰ ৰাজমহললৈ পঠাই দিছিলে। দুৰ্লভ নাৰায়ণৰ পুত্ৰ আছিলে ইন্দ্ৰনাৰায়ণ। এই ইন্দ্ৰনাৰায়ণক আকৌ বধ কৰিলে কোনে? জিতাৰী বংশৰ ৰজা আৰিমত্তই বধ কৰিলে। হয়, এতিয়া আমি আৰিমত্তৰ কথা অকমান হলেও চবেই শুনিছো, ঠিক আছে। তো এতিয়া আৰিমত্ত ঢুকোৱাৰ পাছতো তেওঁৰ বংশৰ বহুত কেইজন ৰজাই বহু দিনলৈকে লাহে লাহে শাসন কৰিছিল, ঠিক আছে। তো এই আৰিমত্তৰ বংশৰ ৰজাসকলৰ ভিতৰত পিছৰ ফালে তেওঁলোকৰ যেতিয়া অকণ শাসন ব্যৱস্থা অকণ দুৰ্বল হৈছিলে আৰু তেতিয়া এজন মন্ত্ৰীয়ে মানে গোটেই শাসনভাৰ দায়িত্ব লৈছিলে, ঠিক আছে। সেই মন্ত্ৰীজনৰ নাম আছিলে সমুদ্ৰ, ঠিক আছে। আৰিমত্তৰ বংশৰ ৰজাসকলৰ শাসনৰ ভিতৰত এজন মন্ত্ৰী আছিলে সমুদ্ৰ। এই মন্ত্ৰী সমুদ্ৰৰ আকৌ মানে পুত্ৰ আছিলে মনোহৰ, ঠিক আছে। তো এতিয়া এই মনোহৰৰ আছিলে কোনো ল'ৰা নাছিলে, কিন্তু ছোৱালী আছিলে, তেওঁৰ নাম হ'ল লক্ষ্মী, ঠিক আছে। তো লক্ষ্মী আকৌ আৰিমত্তীয় বংশীয় সূৰ্যৰ লগত বিয়া হয়, ঠিক আছে। অকমান বস্তুখিনি অকমান হেৰি দেই, এইখিনি অকমান চাবলগীয়া। জিতাৰী বংশৰ ৰজা আৰিমত্তৰ বংশৰ মন্ত্ৰী সমুদ্ৰৰ পুত্ৰ আছিলে মনোহৰ। মনোহৰৰ কন্যা হ'ল লক্ষ্মী, ঠিক আছে। এই লক্ষ্মী কলৈ বিয়া হ'ল? আৰিমত্ত বংশীয় সূৰ্যলৈ বিয়া হ'ল, ঠিক আছে। আৰু তেওঁলোকৰ দুজন যজা পুত্ৰ হ'ল, এজন হ'ল শান্তানু, এজন হ'ল শ্যামন্ত, ঠিক আছে। শান্তানু আৰু শ্যামন্ত। এতিয়া এই সূৰ্য আৰু লক্ষ্মীৰ যে দুজন পুত্ৰ হ'ল শান্তানু আৰু শ্যামন্ত, ঠিক আছে। এই শান্তানুহঁতৰ যিটো ফৈদ আছিলে, যেনেকে আমি আহোমত পাইছিলো ফৈদ, তুংখুঙীয়া ফৈদ, হয় নাই? তো ইয়াতে মানে শান্তানু ফৈদৰ 12জন ভূঞা মানে পৰাক্ৰমী হৈ লাহে লাহে পৰাক্ৰমী হৈ গৈছিলে, ঠিক আছে। তো সেই শান্তানুৰ বংশৰ 12জন ভূঞাক বৰ 12 ভূঞা বুলি কোৱা হৈছিলে। আৰু এই শ্যামন্তৰ বংশৰ 12জন ভূঞা বা লিডাৰক সৰু 12 ভূঞা বুলি কোৱা হৈছিল, ঠিক আছে। বৰ 12 ভূঞা, সৰু 12 ভূঞা, ঠিক আছে। তো এইখিনি অকমান কিন্তু দুটাৰে সোর্স বেলেগ বেলেগ, ঠিক আছে। এটা মানে হৈ গ'ল হেতু আগতে যেটো মই ক'লো যে ধৰ্মনাৰায়ণৰ বা দুৰ্লভ নাৰায়ণৰ ৰাজমহললৈ পঠাইছিলে, হেতু এটা সোর্স, বেলেগ সোর্স। আৰু এইটো এটা বেলেগ সোর্স, মানে ইয়াত ক'ব এতিয়া কেনেকে 12জন পুত্ৰৰ নামৰ পৰা 12 ভূঞা হ'ল আৰু কেতিয়া মানে মাৰ্চ হৈ গ'ল, এই বৰ 12 ভূঞা আৰু সৰু 12 ভূঞা কেতিয়া মাৰ্চ হৈ গ'ল সেই কথাটো ক'ব মই। তো এই বৰ 12 ভূঞাসকল লক্ষীপুৰতে আছিলে, ঠিক আছে। যিহেতু তেওঁলোকৰ আইতাকৰ নামটো আছিল লক্ষ্মী, গতিকে লক্ষ্মীপুৰ নাম লৈ পেলাই তাতে বৰ 12 ভূঞাসকল আছিল। আৰু নগাঁওক বেছ কৰি পেলাই সৰু 12 ভূঞাসকল আছিল, ঠিক আছে। এইখন মানে ব্ৰহ্মপুত্ৰ নদীক ৰিপ্ৰেজেন্ট কৰিছে, ইফালে লখিমপুৰ, এয়া হ'ল নগাঁও, ঠিক আছে। বৰ 12 ভূঞা, সৰু 12 ভূঞা। এতিয়া বৰ 12 ভূঞাসকল আছিলে লক্ষীপুৰত, এতিয়াৰ উত্তৰ লখিমপুৰ, ঠিক আছে। আৰু তেওঁলোক বৰ 12 ভূঞাসকল আকৌ বিৰাট শাক্ত আছিলে, ঘোৰ শাক্ত আছিলে। শাক্ত মানে কি? যোনে দেৱী পূজা কৰে, ধৰা কামাখ্যা দেৱী পূজা, কালী পূজা, দুৰ্গা পূজা, সেইখিনি মানে মহামায়া দেৱী পূজা, কেঁচাই ঘাটি, সেইখিনি হ'ল শাক্ত, ঠিক আছে। সৰু 12 ভূঞাসকল আকৌ বৈষ্ণৱ ধৰ্মত দীক্ষিত আছিল, ঠিক আছে। লাহেকে ভাগ হ'লেই নহয় এতিয়া বৰ 12 ভূঞা আৰু সৰু 12 ভূঞা, ঠিক আছে। এইখিনি হৈ গ'ল শাক্ত, এইখিনি হৈ গ'ল বৈষ্ণৱ, ঠিক আছে। তো এই সৰু 12 ভূঞা, বৰ 12 ভূঞাসকলক একেলগে কোৱা হৈছিলে ভূঞা পোৱালি বুলি, ঠিক আছে। তেওঁলোকক ভূঞা পোৱালি বুলি কোৱা হৈছিলে। আৰু এটা বচন এটা প্ৰচলিত হয় এনেকুৱা, ফটা হওক, চিতা হওক, পাতৰ টঙালি, কণা হওক, পূজা হওক, ভূঞাৰ পোৱালি, ঠিক আছে। ভাল ভাৱেৰে মানে কোৱা হৈছে পইণ্টটো। এতিয়া আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত, হয়। আৰু মাধৱদেৱৰ জন্ম ক'ত হৈছিলে? নাৰায়ণপুৰৰ লেটেকু পুখুৰী নামে ঠাইত, ঠিক আছে। ইয়াতো কিন্তু মিলি আছে দেই, পুখুৰী আলিপুখুৰী, লেটেকু পুখুৰী, ঠিক আছে। তো
তো এতিয়া কথাটো হল আমি সকলোৱে জানো যে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ যেতিয়া একেলগ হৈছিলে তেওঁলোকে কিন্তু এটা মানে তৰ্ক কৰিছিলে কিবা এটা টপিক লৈ পেলাই সেইটো হৈ গল শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মৰ মানে ফৰ আৰু এগেইনষ্টত লৈ পেলাই তেওঁলোকে মানে যুক্তি তৰ্ক কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ঠিক আছে প্ৰায় 6-7 দিনীয়া মানে এটো এটা ডিবেট হৈছিলে মানে তাৰ পিছত মানে শ্ৰীমন্ত শংকৰদেৱে মানে মাধৱদেৱক বস্তুটো বুজাব পাৰিছিল ঠিক আছে তেওঁলোকে যেহেতু মানে শিক্ষা দীক্ষা ফালৰ পৰা আগৰ পৰাই আগৰণুৱা হয় গতিকে তেওঁলোকক ঘপককে ম্যানিপুলেট কৰিব নোৱাৰে মানে কোনবাই ঘপককে নিজৰ চিন্তাধাৰা ঘপককে সলাই দিব নোৱাৰে ঠিক আছে সেইকাৰণে কোৱা হয় মানে শিক্ষাৰ প্ৰয়োজনীয়তা কিয় আমাক বেছি শিক্ষাই আমাক চিন্তা কৰিবলৈ শিকায় ঠিক আছে যিজন মানুহ শিক্ষিত হয় সেইজন মানুহ ঘপককে কোনবাই তেওঁৰ মনৰ চিন্তাধাৰা ঘপককে চেঞ্জ কৰিব নোৱাৰে মানে ম্যানিপুলেট কৰিব নোৱাৰে কিন্তু সাধাৰণতে আমি এইটো ঘপককে ম্যানিপুলেট হৈ যাওঁ মানে ঠিক আছে গতিকে আমাৰ শিক্ষা বহুত দৰকাৰী আমাৰ সমাজত আৰু ঠিক তেনেকৈ আমি অনিৰুদ্ধদেৱৰ কথা জানো অনিৰুদ্ধদেৱে যে মায়ামৰা সত্ৰ হেৰি প্ৰতিষ্ঠা কৰিছিল হয় তো এই অনিৰুদ্ধদেৱৰ জন্মস্থানো হয় সেই ঠিক গহপুৰৰ অকমান আগলৈ ঢলপুৰৰ ওচৰত ঠিক তো এতিয়া লখিমপুৰৰ ওচৰত মাজুলী নগাঁৱৰ ওচৰত দৰং শোণিতপুৰ গতিকে এইখিনি জেগাত মিলাই পেলাই লখিমপুৰ মাজুলী নগাঁও দৰং শোণিতপুৰ মিলাই পেলাই মানে বৰ বাৰভূঞাসকল বা সৰু বাৰভূঞাসকল বিভিন্ন জেগাত বিয়পি পেলাই আছে ঠিক আছে তো এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াতে বাৰভূঞাসকলৰ স্বকীয় বিচাৰ বিভাগ এটা আছিল নিজৰ এটা কোৰ্ট এটা আছিল ঠিক আছে যেনেকৈ আমাৰ কোৰ্ট থাকে যে ডিসি কোৰ্ট এই ডিসি অফিসৰ লগত যে কোৰ্ট থাকে ঠিক আছে বাৰভূঞাসকলৰ স্বকীয় বিচাৰ বিভাগ এটা আছিল আৰু সেই বিচাৰ বিভাগটোক কয় কাৰখানা বুলি কোৱা হৈছিল ঠিক আছে অৰ্থনৈতিক সচ্ছলতা থকা বাবে ভূঞাসকলে লিখা পঢ়া আদি কামত মনোনিৱেশ কৰিব সময় আৰু সুবিধা পাইছিল হেতু পইণ্টে ন যেতিয়া মানুহৰ শান্তি আহে তেতিয়া প্ৰগতি হয় যেতিয়া তেওঁলোকৰ মাজত শান্তি থাকিব তেতিয়া প্ৰগতি হয় আৰু তেওঁলোকৰ শান্তি আছে মেইন কিহৰ কাৰণে অৰ্থনৈতিক সচ্ছলতা তেওঁলোকৰ মাটি বাৰী বহুত আছে আৰু এনেকুৱা হয় মাটিখিনি খেতি কৰিবলৈ ৰজাই মানে কাম কৰা মানুহ দি দিয়ে তেওঁলোকে জাস্ট চাব লাগে মানে ওয়াৰ্ডেন টাইপ মানে ঠিক আছে একো কৰিব নালাগে হাল চাল হাতেৰে চুবই নালাগে জাস্ট মানে সুপাৰভাইজাৰ নিচিনা মানে থাকিব লাগে বস্তুখিনি চোৱা চিতা কৰিব লাগে মানে কামৰ মানুহখিনি কামত লগাব লাগে হেনেকুৱা নিচিনা তো অৰ্থনৈতিক সচ্ছলতা থকা বাবে ভূঞাসকলে লিখা পঢ়া আদি কামত মনোনিৱেশ কৰিবলৈ সময় সুবিধা পাইছিল ঠিক আছে আৰু তেওঁলোকে অস্ত্ৰ আৰু শস্ত্ৰ উভয়তে পাৰ্গত আছিল অস্ত্ৰটো পাৰ্গত শস্ত্ৰটো পাৰ্গত ঠিক আছে তো এতিয়া কথাটো হল কি আমি নেক্সট চাব লাগে যে তেওঁলোকে কেনেকুৱা যুদ্ধত মানে জড়িত আছিল বা বেলেগক সহায় কৰিছিল ঠিক আছে আমি জানো যে 1206 খ্ৰীষ্টাব্দত বক্তিয়াৰ খিলজীয়ে আমাৰ কামৰূপ আক্ৰমণ কৰিছিল ঠিক আছে এই বক্তিয়াৰ খিলজীৰ পাছতে গিয়াসউদ্দিন খিলজী আহিছিল 1226 নহলে 27 খ্ৰীষ্টাব্দ ঠিক আছে তো এই গিয়াসউদ্দিন খিলজী যেতিয়া আহিছিল তেতিয়া তেওঁলোকে কিন্তু ভূঞাসকলৰ সন্মুখীন হ'ব লগা হৈছিল ঠিক আছে তো এতিয়া মানে ক'ব গ'লে পৃথুৱে যেহেতু হৰুৱাইছিল পৃথু লগত বাৰভূঞাসকল একেলগ হৈ পেলাই তেওঁলোকে বিদেশী শক্তিক পৰাস্ত কৰিছিল ঠিক আছে এতিয়া তাৰ পিছতে নেক্সট দক্ষিণৰ বাৰভূঞা আৰু চুটিয়াৰ ৰণ এতিয়া যেহেতু দুটা ভাগত ভগাই দিয়া হল চুটিয়াসকল মানে বাৰভূঞাসকলক এটা পাৰ্টি হৈ গ'ল দক্ষিণৰ ফাল এটা হৈ গ'ল উত্তৰৰ ফাল ঠিক আছে মানে লখিমপুৰ বেছ আৰু নগাঁও বেছ ঠিক আছে তো এই দক্ষিণৰ বাৰভূঞা আৰু চুটিয়াৰ ৰণ হৈ গ'ল আৰু চুটিয়াসকল হাৰিলে ঠিক আছে দক্ষিণৰ বাৰভূঞা আৰু কমতাপুৰৰ ৰজাৰ ৰণ কমতা ৰাজৰ কমতা ৰাজ হাৰিলে সেই জেগাত ঠিক আছে মানে ইয়াৰ পৰাই বুজিব পাৰি যে বাৰভূঞাসকল কিমান শক্তিশালী আছিল তেওঁলোকে গিয়াসউদ্দিন খিলজীক আক্ৰমণ কৰিবলৈ আহোঁতে পৃথুক লগো দিছিল চুটিয়া ৰজাক হৰুৱাইছিল কমতাপুৰৰ ৰজাক হৰুৱাইছিল
তাৰ পিছতে 1498 খ্ৰীষ্টাব্দত যেতিয়া হুছেইন শাহে কামৰূপ অধিকাৰ কৰিছিলে তেতিয়া হুছেইন শাহৰ লগত হুছেইন শাহৰ পুত্ৰ দানিয়েল আহিছিল ঠিক আছে আৰু দানিয়েলক হাজোৰ শাসনকৰ্তা পাতি তেওঁ গুছি গৈছিলে ঠিক আছে হুছেইন শাহ গুছি গৈছিলে কিন্তু এই চান্সতে মানে বাৰভূঞা সকলে অলপ বুদ্ধিৰে মানে সেই দানিয়েলক হত্যা কৰিলে ঠিক আছে লগালগ কি হল ভূঞাৰ দিগ্বিজয় হৈ গল ভূঞাৰ নাম একদম মুসলিম অপজিশন পাৰ্টি মাৰি দিলে ৰাতিৰ ভিতৰত ঠিকে গতিকে ভূঞা সকলৰ নাম হল মানে বাৰভূঞাক বশ কৰি চুহুংমুঙে ভূঞাৰ ল'ৰা কিছুমানক তামুলী আৰু পাচনি পাতি লৈছিল ঠিক আছে এই চুহুংমুঙৰ লগত বিশেষকৈ এটা ডাঙৰ কনফ্লিক্ট হয় ভূঞা সকলৰ চুহুংমুঙৰ লগত পিছত নেক্সট আকৌ প্ৰতাপ সিংহৰ দিনতো হয় ঠিক আছে এতিয়া আমি প্ৰথমতে চাওঁ চুহুংমুঙৰ লগত হৈ গ'ল হেতু আৰু কিছুমান চুহুংমুঙে পিছত তেওঁলোকক মানে বশ কৰি পেলাই তেওঁলোকৰ কিছুমান ল'ৰা তামুলী আৰু পাচনি পাতি লৈছিল মানে কোৱা হয় যে যেতিয়া বশ কৰা যায় বশ কৰি পেলাই মানে ইনে থৈ দিলে নহব বশ কৰি পেলাই তেওঁলোকৰ কমিউনিটিৰ মানুহখিনিক মই নিজা কামত লগাব লাগিব তেওঁলোকৰ যাতে এটা ইনকাম সোৰ্স হয় বা তেওঁলোকৰ যাতে কিবা এটা কামত ব্যস্ত হয় ঠিক আছে তো এতিয়া কি কৰিছে চুহুংমুঙে তেওঁলোকৰ কামত মানে লগাইছে তামুলী বা পাচনিৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকক ঠিক আছে যেনে তামুলৰ যোগান ধৰিব লাগে তামুল পাতৰ হেৰি কৰিব লাগে হেনেকুৱা দায়িত্ব কিছুমান দিয়া হৈছিল ঠিক আছে চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণ প্ৰথমবাৰ ঠিক আছে আৰু সেইখিনি সময়ত আহোম সকলৰ লগত আছিলে বাৰভূঞা সকল আৰু অপজিশন হৈ গল কোচ সকল আৰু এইখন যুদ্ধত আহোমৰ জয় হয় ঠিক আছে নেক্সট যুদ্ধ হৈ গল চিলাৰায়ৰ আহোম ৰাজ্য আক্ৰমণ এবাৰ কিন্তু বাৰভূঞা সকল কিন্তু এই কোচ চিলাৰায়ৰ লগত কোচৰ সেনাপতি চিলাৰায়ৰ লগতহে আছে আৰু কোচৰে কিন্তু জয় হয় মানে এনেকুৱা হৈছে দুটা ইভেন্ট বাৰভূঞা সকল যাৰ লগত আছে সেই পাৰ্টিটোহে জিকিছে আহোমৰ লগত থাকোতে আহোমৰ জয় বাৰভূঞা সকল কোচৰ লগত থাকোতে কোচৰ জয় ঠিক আছে প্ৰতাপ সিংহৰ দিনত বাৰভূঞা সকল ক্ৰমে দুৰ্বল হৈ পৰিল প্ৰতাপ সিংহৰ সময়ত বাৰভূঞা সকল লাহে লাহে অলপ দুৰ্বল হৈ পৰিল নেক্সট এতিয়া আমি চালো যে বাৰভূঞা সকলে গিয়াসুদ্দিন খিলজী আহোতে তেওঁলোকে পিঠুৰ লগত একেলগে মানে অপোজিট পাৰ্টিৰ লগত যুদ্ধ কৰিছিল ঠিক আছে হুছেইন শাহৰ পুত্ৰ দানিয়েলক হত্যা কৰিছিলে বাৰভূঞা সকলে 1498 খ্ৰীষ্টাব্দত ঠিক আছে নেক্সট বাৰভূঞা সকলে চুতীয়া সকলৰ লগত যুদ্ধ কৰে কমতা ৰাজৰ লগত যুদ্ধ কৰে বাৰভূঞা সকলে চুহুংমুঙৰ লগত যুদ্ধ কৰে বিশ্বসংঘৰ লগত যুদ্ধ কৰে চিলাৰায়ৰ লগত যুদ্ধ কৰে প্ৰতাপ সিংহৰ লগত যুদ্ধ কৰে ঠিক আছে ডাঙৰ এটা অধ্যায় ঠিক আছে কেতিয়াবা আমি ডিটেইলছত চাম বস্তুখিনি কেনেকুৱা কি হৈছিলে কিন্তু কনক্লুজন এটাই হয় যে বাৰভূঞা সকল অকল লিখা মেলা আধ্যাত্মিকতে মানে ষ্ট্ৰং নাছিল তেওঁলোকে পৰাক্ৰমেৰে যুদ্ধ কৰিব পাৰিছিলে ঠিক আছে তো এইখিনিয়ে হল মেইন পইণ্ট এতিয়া আমি মেইনলি ইয়াতে মনত ৰাখিব লগা পইণ্ট কেইটা হৈ গ'ল ভূঞা বুলি ক'লে কি হয় লেণ্ডলৰ্ড হয় তেওঁলোকৰ যিটো কোৰ্ট কয় কোৰ্টটো কি হয় কাৰখানা বুলি কয় তেওঁলোকে যিটো ক্লাষ্টাৰ অফ মানে এৰিয়া যিটো শাসন কৰিছিল সেইটো কি কয় চকলা বুলি কয় সেইবিলাক বস্তু ইম্পৰ্টেণ্ট হ'ব পাৰে ঠিক আছে আৰু প্ৰথমবাৰে কাৰ ইনভেজনত তেওঁলোকে হেল্প কৰিছিলে তেওঁলোকে প্ৰথমবাৰ গিয়াসুদ্দিন খিলজী আহোতে কামৰূপৰ ৰজাক সহায় কৰিছিলে তাৰপিছত 1498 খ্ৰীষ্টাব্দত যেতিয়া হুছেইন শাহৰ পুত্ৰ দানিয়েলক থৈ পেলাই হুছেইন শাহ গুচি গৈছিলে সেই দানিয়েলক কিন্তু হত্যা কৰা হৈছিল ভূঞাসকলৰ দ্বাৰা ঠিক আছে তাৰপিছত তেওঁলোকে চুতীয়াসকলৰ লগত ৰণ লাগে আহোমসকলৰ লগত ৰণ লাগে কোচসকলৰ লগত ৰণ লাগে কিছুমানত হয়তো কোনোবা জিকে কোনোবা হাৰে ঠিক আছে তো এতিয়া কথাটো হ'ল কি যেতিয়া আমি বাৰভূঞা সকলৰ বিষয়ে আলোচনা কৰোঁ যে বাৰভূঞা সকলৰ যিটো মানে ক'ব গ'লে সুযোগ্য সন্তান বা শ্ৰেষ্ঠ যিজন তেওঁলোকৰ বংশধৰ হৈ গ'ল শ্ৰীমন্ত শংকৰ শ্ৰী শ্ৰীমন্ত শংকৰ ঠিক আছে তো সেইখিনি সময়ত শ্ৰীমন্ত শংকৰদেৱে বিভিন্ন আমাৰ যিহেতু আমাৰ এইটো জিন পুল হয় মানে ঠিক আছে নৰ্থ ইষ্টখন পুৰা জিন পুল হয় একদম
প্ৰত্যেকটো এৰিয়াত মানে জাতি জনজাতি মানুহখিনি বেলেগ বেলেগ ঠিক আছে গতিকে ইমানখিনি মানুহক একতাৰ দোলেৰে বান্ধাটো মানে ইমান সহজ কথা নাছিলে আৰু যেটো শ্ৰীমন্ত শংকৰদেৱে হেতু সহজ কৰিব পাৰিছিলে ঠিক আছে আৰু তেওঁলোক এটা বহুত ইম্পৰ্টেন্ট লাইন এক দেও এক হেও এক বিনে নাই কেও মানে আমি এটোই বুজিব লাগে যে মানে এজনেই ভগৱান থাকে আমাৰ প্ৰত্যেকৰে যে প্ৰত্যেকটো কমিউনিটিৰ উপাস্য দেৱতাজন বেলেগ বুলি যে ভগৱান বহুত কিজন আছে হেনেকুৱা নহয় মানে ঠিক আছে এজন ঈশ্বৰকে সবেই যদি মনৰ পৰা চিন্তা কৰে তেতিয়া হলে সেইটো ভাল বুলি কৈছে কাৰণ বেলেগ বেলেগ হলে তাৰ লগত হয়তো কিয়া বলি বিধান থাকিব আগতেতো সেইখিনি সময়ত নৰবলি পৰ্যন্ত হৈছিল শংকৰদেৱৰ যিখিনি সময় সেইখিনি সময়ত মানে জীৱ-জন্তু বলি নৰবলি সেইখিনি পৰ্যন্ত হৈছিল গতিকে তেওঁ এই বস্তুখিনি অতৰাবলৈ চেষ্টা কৰিছিল যে আমি ভগৱানক সন্তুষ্ট কৰিবলৈ গৈ ভগৱানৰে অংশ কিছুমানক যদি হত্যা কৰো তেতিয়া হয়তো বেয়া কথা সেইটো গতিকে তেওঁ হেতু শুধৰাবলৈ চেষ্টা কৰিছিল আৰু হেতু পাৰিছিল ক'ব গ'লে ঠিক আছে তো ইয়াতে এটা কথা ক'ব ওলাইছো যে আজি শ্ৰীমন্ত শংকৰদেৱৰ জন্মাষ্টমী হয় তো আজি আমি আমাৰ পুংখানুপুংখ জ্ঞান চেনেলটোৰ যোগেদি আমি তেওঁক সেৱা জনাইছো শ্ৰীমন্ত শংকৰদেৱক সেৱা জনাইছো তেওঁৰ যিখিনি কন্ট্ৰিবিউশন হয় তেওঁৰ যিখিনি যশস্যা হয় সেইখিনি আমি যিমানখিনি পাৰিম বিভিন্ন ধৰণৰ আপকামিং ভিডিঅ'ত আমি কভাৰ কৰিব চেষ্টা কৰিম অকমান ঠিক আছে আৰু আহি থকা পৰীক্ষাবোৰৰ কাৰণে সকলোৰে যেন ভাল হওক তাৰে কামনা কৰি পেলাই আজি ভিডিঅ'টো এইখিনিতে সমাপ্তি কৰিছো থ্যাংক ইউ